খুমটাই ৰঙামাটি নিশা উত্তপ্ত পৰিস্থিতি AS 05T6122 নম্বৰৰ ইণ্ডিগো গাড়ীত উঠাইছিল গৰু চুৰি গৰু সহ হাতেলতে ৰাইজে কৰায়ত্ব কৰে লেডি গৰু চোৰ জানমণি হাজৰিকাক আচ্ছা তৎপৰত দেৰগাঁও আৰক্ষীক সমজাই দিয়া হয় গাড়ীসহ মহিলাগৰাকীক ঘটনা কেন্দ্ৰ কৰি বিহতৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৰাতিপুৱা গৰু এৰাল দি থৈ আহিছিলোঁ পানী চানী খুৱাই দুপৰীয়া পানী থৈ আহিছিলোঁ ফিল্ডত তাৰপিছত গধূলি গ'লোঁ 5টা বজাত মানে গৰু নাইকিয়া মই ল'ৰাক লৈ পেলাই আলিটেঙা গৈছিলোঁ বাটে অসুখ হৈ আছে পৰহি গধূলি মই চিভিলৰ পৰা আহি পাইছোঁ 1 মাহৰ মূৰত ঘৰ গৰু বান্ধি থোৱাৰ পিছত গৰু মই বিচাৰি পোৱা নাই কিয় কালি গোটেই ৰাতি 9টা বজালৈকে মই গৰু বিচাৰিলোঁ 9টা বজাত আহি ঘৰত আহি ভৰি হাত ধুই খানা বনাই যেতিয়া শুইছোঁ ৰাতি 12টা বজাত অলপ দেৰি শুইছোঁ তাৰপিছতে আৰু মানুহবিলাক চিঞৰ বাখৰ কৰিছে যে গৰু চুৰ হৈছে তেতিয়া ওলাই গৈছোঁ মোৰ দেওৰ এজন আছে দেওৰজনে চব্জি দিবা দিও আহিলে মাতি লৈ পেলাই নব আপোনালোকৰ গৰু তাত আছে ব'ল বোলে গৈ পেলাই আনিব গৈ পেলাই চাইছোঁ যে মোৰ গৰু তাত বান্ধি থোৱা আছে গাড়ীত উঠাই আছিলে মানুহকেইজনমান ধৰিলে মোক মাতি পেলাই নিলে মই পালোঁ আনিলোঁ মোক সমজাই দিলে গৰু কিন্তু মানুহজনীক মই অলপ মাৰিম বুলি ভাবিছিলোঁ কিন্তু মাৰিবলৈ মোক নিদিলে পুলিচে মানে ৰঙামাটিৰে ছোৱালী হয় জানমণি দাস হয় হাজৰিকা হয় মই যোৱা ৰাতি নিশা প্ৰায় 2টামান বজাত মই যেতিয়া দোকান বন্ধ কৰি ঘৰলৈ গৈ আছিলোঁ এনেতে মোলৈ ফোন আহিলে যে ৰঙামাটি লাইনত গৰু চুৰ কৰি থকা অৱস্থাত কিছুমান লোকে মানে চুৰি কৰা গাড়ী আৰু ছোৱালী এজনীক তেওঁলোকে আবদ্ধ কৰি ৰাখিছে তেন্তে মই খবৰ পাই আমাৰ VDPৰ লগত কথা পাতি আৰু মই গৈ দেখিলোঁ যে সঁচাকৈ ছোৱালী এজনী আছে আৰু গৰু এজনী তাত বান্ধি থোৱা আছে লগতে ইণ্ডিগো গাড়ী এখন পালোঁ তাৰপিছত আমি হুটপোচ কৰি আমি গম পালোঁ যে ৰঙামাটিৰ জানমণি হাজৰিকা বুলি নামৰ ছোৱালী এজনী আছে আৰু তেওঁৰ লগতো এটা মানে গ্ৰুপ এটা আছে গেং এটা আছে তেওঁলোকে এই ব্যৱসায়ৰ লগত জড়িত হৈ আছে আজি অতদিনৰ পৰা ৰঙামাটিত প্ৰায় গৰু চুৰি ঘটনা মানে হৈয়ে থাকে ইয়াত পুলিচত ইয়াত কমপ্লেইন দিয়াৰ পিছতো আজিলৈকে মানে এনেকুৱা ধৰিব পৰা নাছিলে কিন্তু যোৱা নিশা প্ৰায় ৰঙামাটিৰ ৰাইজে মিলি এই ঘটনাটোৰ বিষয়ে মানে চুৰি কৰি থকা অৱস্থাত তেওঁলোকে আবদ্ধ কৰি ৰাখি আমি পুলিচক গতাই দিলোঁ ৰাজহুৱা এজাহাৰ এখন দিয়া হৈছে তাৰপিছত আগত যিখিনি গৰু চুৰ হৈছিলে তেওঁলোকেও নিজৰ ফালৰ পৰা এখনকৈ দিছে আৰু আমাৰ ৰঙামাটি দুৰ্ভাগ্যক্ৰমে নে সৌভাগ্য নাজানো এবাৰ ধৰা পৰিছিলোঁ যদি মানুহ এজনকতো কাটি মৃত্যু মুখতো পেলালে কিন্তু তথাপিও আজি পৰ্যন্ত সেই গৰু চুৰি চক্ৰটোৱে মানে গৰু চুৰ সদায় কৰি আছে কিন্তু আগতে আমি গম পাই আছিলোঁ যে পুৰুষেহে গৰু চুৰ কৰে আৰু যোৱা ৰাতি আমি নিশা গম পাই আমি যেতিয়া আহিছোঁ তেতিয়া দেখিছোঁ এখন ইণ্ডিগো বাহনত মহিলা হয় জানমণি হাজৰিকা বুলি মহিলা এগৰাকী আছে তাইও এই চক্ৰটোত মানে গৰু চুৰি চক্ৰটোত জড়িত হৈ আছে হয় আৰু আমি ইতিমধ্যে অলপ কিছুমান মানে আমি তাতে গম পাইছোঁ যে আৰু কিছুমান তেওঁলোকৰ লগত জড়িত আছে কাৰণ গৰু উঠাই থোৱা অৱস্থাত 2জন মানুহ ইতিমধ্যে পলাই গৈছে তেওঁলোকক ধৰিব পৰা নগ'ল কিন্তু তাই এতিয়া মানে ওচৰৰে মানুহ কেইজনমান মানে তাক ধৰি আবদ্ধ কৰি ৰাখিছে তেতিয়াহে মানে গম পোৱা গৈছে নহ'লে হয়তো তাইও পলাই